মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সূচক পাঠৰ আলোচনা চলি আছিল আগৰ আলোচনাত আমি অনুশীলনী 3 4 নম্বৰৰ প্ৰথম 4টা অংক আলোচনা কৰিছিলোঁ আজি আন 4টা অংক আলোচনা কৰিব বিচাৰিছোঁ তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি জনাবা মনত ৰাখিবা সূচক পাঠটো তোমালোকে ভালদৰে আয়ত্ত কৰিলেহে ঘাতাংক পাঠত তোমালোকে সহজ পাবা গতিকে সূচকৰ যিবোৰ আলোচনা মই ইতিমধ্যে তোমালোকলৈ আগবঢ়াইছোঁ সেই আটাইবোৰ আলোচনা তোমালোকে মনোযোগেৰে চাবা 5 নম্বৰ অংকটো দিয়া আছে 36 to the power 3/2 into 343 to the power 5/3 divided by 49 to the power 5/2 into 216 to the power 4/3 এতিয়া আমি এটো সলিউশন কৰিম question number 4 or 5 number question 2 36 to the power 3/2 into 343 to the power 5/3 divided by 49 to the power 5/2 into 216 to the power 4/3 হৈছে এতিয়া আমি ইয়াতে হৰটো দেখা পাইছো 2 আছে গতিকে আমি এই ভিতৰৰ যেটো মান আছে সেই মানটোক আমি দুটা মানত ভাঙিম দুটা একে মানত 6 6 গুণ 36 6 into 6 to the power 3/2 বুজি পাইছা নে ইয়াতে হৰটো 3 আছে গতিকে 343ক আমি তিনিটা একে মানত ভাগিম তোমালোকে 343ক 7ৰে কৰি চোৱা 7 4 গুণ 28 29 30 31 32 33 34 6 হল আৰু ইফালে 3 এ 63 হ'ব 7 9 গুণ 63 এবাৰ 7 7 গুণ 49 দেখিলা তিনিটা 7ত আমি ভাঙিলে আমি পাই যাও 343 টো আমি তিনিটা 7ত ভাঙিব পাৰো গতিকে 7 into 7 পাতি দিয়া আৰু বাহিৰত হ'ব কিমান 5/3 একেদৰে ইয়াতে 49 আছে আৰু এটা 5/2 আছে হৰটো আছে 2 গতিকে 7 into 7 7 7 গুণ 49 দুটা হাতত আমি ভাঙিব পাৰিম 5/2 into 216 আছে দেখিছা এই সংখ্যাটো 2 ৰে হৰণ যায় একৰ ঘৰত 6 আছে 3 ৰে হৰণ যায় না চোৱা 6 1 7 7 2 9 9 কো 3 ৰে হৰণ যাব সো 216 টক আমি 2 আৰু 3 দুইটাৰে হৰণ কৰিব পাৰো সেই কাৰণে ইয়াক আমি 6 ৰে হৰণ কৰি চাও পাৰো কাৰণ তিনিটা মানত ভাঙিব লাগিব নহয় 2 কিন্তু বহুত কিটা ওলাব 3ও বহুত কিটা ওলাব না নহয় গতিকে আমি 6 ৰে কৰিছম এতিয়া 6 3 গুণ 18 19 20 21 3 বাকি ৰল 36 6 6 গুণ 36 6 ৰে কৰা 6 6 গুণ 36 দেখিলা তিনিটা 6 আমি ভাঙিব পাৰিলো তিনিটা 6 পূৰণ কৰিলে আমি কিমান পাম 216 গতিকে 6 into 6 পাতিলো to the power 4/3 এবাৰ 6 কেটা আছে দুটা পূৰণ আছে 6 স্কয়াৰ পাতা আৰু তাৰ লগতে এটো পূৰণ হৈ যাব 3/2 7 কেটা আছে তিনিটা 7 কিউব into 5/3 7 দুটা আছে 7 স্কয়াৰ into 5/2 into 6 কেটা তিনিটা 6 কিউব into 4/3 2 আৰু 2 কাটি দিয়া 3 আৰু 3 কাটি দিয়া এটা তলত আছে এটা ওপৰত আছে কাটি দিলো 2 আৰু 2 কাটি দিয়া 3 আৰু 3 কাটি দিয়া ওপৰত দেখা পালা 6 কিউব হল into 7 to the power 5 হৈছে তলত হ'ব কিমান 7 to the power 5 into 6 to the power 4 হৈছে আমাৰ মিলি আছে চোৱা 7 to the power 5 7 to the power 5 মিলি আছে নে হেকানে এটা আমি কাটি দিলো ওপৰত 6 কিউব আছে গতিকে তিনিটা 6 পূৰণ ফল আৰু তলত 6 to the power 4 আছে 4টা 6 পূৰণ ফল কাটি দিয়া 6 6 কাটি দিলো এই 6 6 কাটি দিলো এটো আৰু এটো কাটি দিলো 1 থাকিলে গতিকে আমি ফলাফল পালো কিমান 1/3
6 এনসাৰটো হ'ব 1/6 বুজি পাইছা নিশ্চয় তাৰ পিছত আহা 6 নম্বৰ অংকটোলৈকে 6 নম্বৰ অংকটো আমি একে নিচিনাকৈ কৰিব লাগিব কিন্তু ইয়াত মাইনাস আছে গতিকে আমি অংকটো কৰি চাওঁ আহা 6 নম্বৰটো দিয়া আছে 32 to the power 2/5 into 25 to the power -3/2 divided by 27 to the power -4/3 into 125 to the power 1/3 হৈছে ইয়াত দেখিছা 5 আছে গতিকে 32 টো আমি 5টা একে মানত ভাঙিব লাগিব ভাঙি চোৱা 2 ৰে যাব 2 ৰে কৰি চোৱা 2 গুণ 2 1 বাকি হ'ল 12 হ'ল 2 6 গুণ 12 2 ৰে কৰা 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 কেইটা 2 1 2 3 4 5টা 2 এটা 5টাটা ভাঙিব দিছিলে গতিকে 2 to the power 5 বুলি পাতিলে হ'ব এটো তোমালোকক মই অলপ দীঘলকৈ কৰি দিছো এই কাৰণে বুজি পাবৰ কাৰণে এবাৰ এটো আমি শৰ্টকৈ লিখিম যে 5টা 2 ভাঙিলে আমি 32 টো 5টা 2 পূৰণ কৰিলে আমি পাই যাও হেতু কথা আমি 2 to the power 5 বুলি লিখিছো ওপৰত আছে 2/5 হৈছে এ 25 টো দুটা মানত ভাঙিব লাগে এ 2 আছে দেখিছানে না দুটা মানত ভাঙিলে 5 স্কয়াৰ হ'ব বাহিৰ আছে -3/2 27 টো আমি তিনিটা একে মানত ভাঙিব লাগে গতিকে 3 কিউব 3 3 গুণ 9 3 গুণ 27 -4/3 এটা 125 টো তিনিটা মান ভাঙিব লাগে 5 তিনিটা পূৰণ কৰিলে আমি কিমান পাম 125 পাম 5 কিউব to the power 1/3 তাৰ পিছত আমি কি কৰিম এতিয়া এই 5 টো বাহিৰলৈ উলিয়াই নিম 5 into 2/5 into এবাৰ সৈতে 5 স্কয়াৰ 2 to the power 5 into 2/5 হৈছে আৰু 5 স্কয়াৰ into -3/2 হৈছে 3 কিউব into -4/3 হ'ল আৰু ইফালে 5 কিউব into 1/3 হ'ল 5 আৰু 5 কাটি দিয়া 2 2 কাটি দিয়া 3 3 কাটি দিয়া 8 3 3 কাটি দিয়া দিয়াৰ পিছত আমাৰ কি কি ৰব চোৱা 2 স্কয়াৰ ৰুল into 5 to the power -3 ৰুল 3 to the power -4 ৰুল আৰু ইফালে পুনা পুনা 5 ৰুল তাৰ পিছত আমি কি কৰিম এই 5 to the power -3 আছে নহয় তললৈ লৈ আহিম আৰু এই 3 to the power -4 টো ওপৰলৈ লৈ যাম 2 স্কয়াৰ ওপৰলৈ নিলে এটো আমাৰ যেটো সূত্ৰ আছিল a to the power -m 1/a to the power -m হলে a to the power m বুলি লিখিব পাৰো এ যেতিয়া ওপৰলৈ গুছি যাব পুৰণৰ আকাৰত তেতিয়া এই সূচকীয় মানটো মাইনাসত থকাটো প্লাস হৈ যায় গতিকে ঠিক তেনেকৈ ইটো ওপৰলৈ আমি লৈ গলে 3 to the power 4 হৈ যাব এটো আমি তললৈ আনিম 5 into 5 কিউব হৈ গল তাৰ পিছত কি কৰাম 2 2 গুণ 4 পালো তাৰ পিছত 3 4টা পূৰণ কৰা 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 7 3 21 1 হাতে গল 2 3 2 গুণ 6 7 8 81 হ'ব 1 2 3 4টা 3 পূৰণ হ'ল 81 হ'ল তাৰপিছত ইয়াতে পূৰণ কৰা 5 3টা পূৰণ কৰিলে 125 হ'ব এতিয়া এখিনি পূৰণ কৰি দিয়া 81 লগত 4 পূৰণ কৰা 4 গুণ 4 8 4 গুণ 32 324 আৰু তলত 125 ৰ লগত 5 পূৰণ কৰা 5 5 5 হাতে গল 2 5 2 গুণ 12 2 হাতে গল 1 5 5 1 6 625 এটো হৈছে আমাৰ ফলাফল বুজি পাইছা নিশ্চয় এবাৰ 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকটো দিয়া আছে 25 to the power 5/2 into 729 to the power half divided by 125 to the power 2/3 into 27 to the power 2/3 into 8 to the power 4/3 এই 25 টো আমি দুটা মানত ভাঙিলে 5 স্কয়াৰ হ'ব বাহিৰত হ'ল 5/2 তাৰ পিছত 729 টো আমি দুটা মানত ভাঙিব লাগিব 729 যদি চাও তেতিয়া হলে তোমালোকে এটা কাম কৰা 27 দুটা পূৰণ কৰি চোৱা 7 খান 49 হাতে গল 4 7 2 গুণ 14 15 16 17 18 7 2 গুণ 14 6 হাতে গল 1 2 2 গুণ 4 1 5
9 28 12 হাতে গ'ল 1 5 6 7 729 না 27 দুটা পূৰণ কৰিলে কিমান হ'ব 729 হ'ব গতিকে 27 স্কয়াৰ টু দি পাৱাৰ 1/2 হ'ল এবাৰ 125 টো তিনিটা মানত ভাঙা 5 কিউব হ'ব আমি গম পাই গৈছো এটো 2/3 27 টো তিনিটা মানত ভাঙিলে 3 কিউব হ'ব হয় 2/3 8 টো তিনিটা মানত ভাঙিলে 2 কিউব হ'ব টু দি পাৱাৰ 4/3 উলিয়াই দিয়া এতিয়া এবিলাক 5 স্কয়াৰ ইনটু 5/2 ইনটু 27 স্কয়াৰ ইনটু 1/2 5 কিউব ইনটু 2/3 ইনটু 3 কিউব ইনটু 2/3 ইনটু 2 কিউব ইনটু 4/3 2 আৰু 2 কাটি দিলো 2 2 কটা গ'ল 3 3 কটা গ'ল 3 3 কটা গ'ল 3 3 কটা গ'ল আমাৰ ওপৰত থাকিল 5 টু দি পাৱাৰ 5 ইনটু 27 টু দি পাৱাৰ 1 আছে কিন্তু আমি পুৰা 27 বুলি পাতিছো 5 স্কয়াৰ হ'ব 3 স্কয়াৰ হ'ব আৰু 2 টু দি পাৱাৰ 4 তাৰ পিছত দেখা পালো ইয়াতে দুটা 5 পূৰণ হৈ আছে ইয়াতে পাঁচটা 5 পূৰণ হৈ আছে গতিকে এটো আমি কাটি যদি দিও তেতিয়া হলে ইয়াতে কেইটা থাকিব 5 কিউব থাকিব তাৰ পিছত ইনটু 27 3 3 গুণ 9 হ'ল আৰু ইফালে 2 4টা পূৰণ কৰিলে 2 2 4 4 2 8 2 16 হ'ব 16 9 ৰে এটো কাটা 9 3 গুণ 27 আৰু আমি 5 ৰে 16 কাটিব নোৱাৰিম 5 3টা পূৰণ কৰিলে 125 হ'ব ইনটু 3 তলত 16 থাকিলে 125 ৰ লগত 3 পূৰণ কৰি দিয়া 5 3 15 5 হাতে গ'ল 1 3 গুণ 6 1 7 3 গুণ 3 375 আৰু তলত থাকিলে কিমান 16 এটো হৈছে আমাৰ এনসাৰ হৈছে বুজি পাইছানে তোমালোকে আৰু কিবা অসুবিধা থাকিলে জনাবা মই বুজাই দিবলৈ চেষ্টা কৰিম পিছত আকৌ এবাৰ আজি আলোচনা আমি শেষৰ অংকটোলৈ যাব বিচাৰিছো শেষৰ অংকটো দিয়া আছে 8 নম্বৰ অংকটো 5 to the power 28 plus 5 to the power 27 plus 5 to the power 26 divided by 5 to the power 29 plus 5 to the power 28 minus 5 to the power 27 এই অংকটো আমি সমাধান কৰিম হয় না খাবা এই অংকটো অতি সহজ 8 নম্বৰ অংকটো চোৱা 5 to the power 28 plus 5 to the power 27 plus 5 to the power 26 divided by 5 to the power 29 plus 5 to the power 28 minus 5 to the power 27 আমি দেখা পাইছো দুইটা সাইডতে অৰ্থাৎ ওপৰ আৰু তল লব আৰু হৰ উভয়তে আমি এটা মান কমন লব পাৰিম এটা 28 27 26 আছে নে এটা সৰ্বাধিক 26 আটাইতকৈ সৰু 26 আছে আৰু সৰ্বাধিক 28 আছে হয়নে নহয় গতিকে আমি 520 to the power 26 টো আমি কমন ললে এতলটো মিলাইছো আকৌ তলটো মিলাইছে না নাই 29 28 27 আছে হয়নে পূৰণফল হিচাপে পূৰণফল আছে আৰু হেবিলাকক যোগবিয়োগ কৰিব দিছে গতিকে আমি দেখাইছো সৰ্বাধিক আমি লব পাৰো 5 to the power 26 কমন ললে ইয়াতে 5 স্কয়াৰ হ'ব প্লাস ইয়াতে এটা 5 থাকিব আৰু ইয়াতে 5 to the power 26 এৰে 5 to the power 26 ক 1 টাইমছ যাব 1 হ'ব হৈছে এবাৰ আকৌ 5 to the power 26 কমন লোৱা ললে ইয়াতে 29টা আছে নহয় তিনিটা থাকিব 5 কিউব প্লাস ইয়াতে 28টা আছে দুটা থাকিব 5 স্কয়াৰ আৰু ইয়াতে 27টা আছে এটা থাকিব অৰ্থাৎ 5 থাকিব হৈছে তাতে এই দুটা তোমালোকে কাটি দিয়াৰ পিছত এতিয়া ওপৰত কিমান পাবা 5 স্কয়াৰ আছে 25 plus 5 plus 1 okay 5 তিনিটা পূৰণ কৰা তিনিটা 5 পূৰণ কৰিলে 125 পাম 5 দুটা পূৰণ কৰা 25 পাম আৰু ইফালে -5 তাৰ পিছত এখিনি গোটেইখিনি যোগ কৰি দিয়া 25 এ 5 30 30 একে 31 হ'ব আৰু তলত 125 আৰু 25 যোগ কৰিলে 150 150 ৰ পৰা 5 বিয়োগ কৰি দিলে 145 অৰ্থাৎ ওপৰত থাকিব 31 তলত থাকিব 145 বুজি পাইছা নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি 4 নম্বৰ অংকটো যেটা মান নিৰ্ণয় কৰা এটো সমাপন কৰি দিলো ইয়াৰ পিছত আমি 5 নম্বৰ অংকটোৰ অংক যেটা আছে এটা সমাধান কৰিম তোমালোকে সংযোগ ৰাখিবা আৰু কিবা নুবুজা থাকিলে মোক কমেন্ট কৰি জনাবা ধন্যবাদ